সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। চাহ বাগিচাৰ চিকিৎসালয়সমূহত উপযুক্ত চিকিৎসা ব্যৱস্থাৰে আদিবাসী তথা চাহ বাগিচাত বসবাস কৰা লোকক স্বাস্থ্যসেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰে এক বিশেষ আঁচনি। চাহ বাগিচাৰ ৰাইজলৈ বিশেষ আঁচনি ৰাজ্য চৰকাৰৰ। চাহ বাগিচাৰ স্বাস্থ্য খণ্ডৰ হ'ব পৰিৱৰ্তন। চিকিৎসালয় সলনি হ'ব আয়ুষ্মান আৰোগ্য মন্দিৰ। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চাহ জনগোষ্ঠীৰ লোকসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ আঁচনি। 354খন চাহ বাগিচাৰ চিকিৎসালয় উন্নীতকৰণে বাগিচাত প্ৰদান কৰা হ'ব চিকিৎসা সেৱা। জনতা ভৱনত চাহ বাগিচা আৰু জিলা আয়ুক্তৰ সৈতে বুজাবুজি চুক্তিৰ স্বাক্ষৰেৰে বাগিচাৰ চিকিৎসালয়সমূহৰ আয়ুষ্মান আৰোগ্য মন্দিৰ হিচাপে উন্নীতকৰণৰ সিদ্ধান্ত। চাহ বাগিচা আৰু চাহ জনগোষ্ঠী আদিবাসী সমাজৰ উত্তৰণৰ কাৰণে যথেষ্ট কাম কৰা হৈছে আৰু বিশেষকৈ স্বাস্থ্য খণ্ডৰ বাবে কেইবাটাও উল্লেখনীয় পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে। এইবাৰ আকৌ আয়ুষ্মান আৰোগ্য মন্দিৰৰ নামত এটা নতুন আঁচনি যুগুত কৰি সেই আঁচনিবিলাকৰ যোগেদি সেই আঁচনিৰ যোগেদি 354খন হস্পিটেলত যি স্বাস্থ্যসেৱা আগবঢ়োৱাৰ কাৰণে ব্যৱস্থা লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অশোক সিংহল ডাঙৰীয়াই, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জনাইছোঁ। আৰু যিবিলাক বিষয় লৈ পেলাই আয়ুষ্মান আৰোগ্য মন্দিৰ কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছে, সঁচাকৈ ভৱিষ্যত দিনবিলাকত বাগিচা অঞ্চলৰ স্বাস্থ্য খণ্ডৰ বাবে এটা যুগান্তকাৰী পদক্ষেপ। জনতা ভৱনত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, ৰূপেশ গোৱালা, প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল। মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহালৰ মন্তব্য, আয়ুষ্মান আৰোগ্য মন্দিৰে কেৱল চিকিৎসাতেই সীমাবদ্ধ নাথাকি বেমাৰ ৰোধৰ বাবে ল'ব বিশেষ সজাগতা, লগতে শিকিব পাৰিব যোগাসন। অসমত 354টা চাহ বাগানত থকা হাস্পতাল আমি আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নতিকৰণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে চাহ বাগানত স্বাস্থ্য খণ্ডৰ ব্যৱস্থা উন্নত হ'ব। উন্নত মানদণ্ডৰ চিকিৎসা আমি চাহ বাগান এলেকাবোৰত দিব পাৰিম। লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ অকল চিকিৎসাৰ কাৰণেই নহয়, স্বাস্থ্যৱান এটা সমাজ গঢ়াৰ কাৰণেও তেখেতসকলে কাম কৰিব। সপ্তাহত এদিন যোগা, এক্সাৰচাইজ আৰু বিভিন্ন শাৰীৰিক চৰ্চা তাৰ উপৰিও স্বাস্থ্যৱান থকাৰ কাৰণে মনোনিয়োগ কৰিব। জনতা ভৱনত চুক্তি স্বাক্ষৰিত অনুষ্ঠানত 3খন জিলা আৰু বাগিচাৰ মাজতেই বুজাবুজি চুক্তি হয় যদিও পৰ্যায়ক্ৰমে বাকী বাগিচাসমূহৰ লগতো